মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচন আমি সকলোৱে জানো 2024 চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু ফলাফলো দিয়া হৈছে। দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু 2024 চনৰ লোকসভা নিৰ্বাচন গতিকে ফলাফল আমি কথা গম পাইছোঁৱেই আৰু লগতে শপত বাক্য পাঠ কৰালে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আৰু বিদেশী প্ৰধানমন্ত্ৰীও তাত 9খন দেশৰ প্ৰধানমন্ত্ৰীও উপস্থিত আছিলে। ঠিক তেনেকৈ বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা, মালদ্বীপৰ পৰা আৰু অন্যান্য দেশৰ পৰাও আহিছিলে ভাৰতৰ চুবুৰীয়া দেশসমূহৰ যি বৈদেশিক সম্পৰ্ক, সামাজিক সম্পৰ্ক, অৰ্থনৈতিক সম্পৰ্ক, কূটনীতিক সম্পৰ্ক সকলো দৃষ্টিভংগী আছিলে সেই নতুন চৰকাৰলৈ। গতিকে আজি আমি আলোচনা কৰিম কাক কি